নমস্কাৰ বন্ধুসকল, জ্ঞান ইডু ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি অসম পুলিচ গ্ৰেড 3, গ্ৰেড 4 আৰু DMEৰ বাবে উপযোগী হোৱাকৈ কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন আপোনালোকৰ সৈতে আলোচনা কৰিব ওলাইছোঁ। প্ৰথম প্ৰশ্ন, হাৰিকেন নামৰ বতাহবিধ কোনখন মহাসাগৰৰ পাৰত পোৱা যায়? ইয়াৰ উত্তৰ হৈছে আটলাণ্টিক মহাসাগৰ। আটলাণ্টিক মহাসাগৰত হাৰিকেন নামৰ বতাহবিধ পোৱা যায়। দ্বিতীয় প্ৰশ্ন, ৰাষ্ট্ৰীয় বন গৱেষণা প্ৰতিষ্ঠান ক'ত অৱস্থিত? ইয়াৰ উত্তৰ হৈছে ডেৰাডুন। ডেৰাডুনত ৰাষ্ট্ৰীয় বন গৱেষণা প্ৰতিষ্ঠান অৱস্থিত। চন্দ্ৰযান-3 লেণ্ডাৰে চন্দ্ৰত স্পৰ্শ কৰা বিন্দুক বা ঠাইক কি বুলি জনা যায়? ইয়াৰ উত্তৰ হৈছে শিৱশক্তি বা শিৱশক্তি। চতুৰ্থ প্ৰশ্ন, ভাৰতীয় চিকিৎসা বিজ্ঞানৰ সৈতে কোনখন বেদ জড়িত? উত্তৰ অৰ্থৱবেদ। অৰ্থৱবেদ হৈছে ভাৰতীয় চিকিৎসা বিজ্ঞানৰ সৈতে জড়িত বেদ। 5 নম্বৰ প্ৰশ্ন, শৰাইঘাট দলংখন কিমান চনত সাজিছিল বা সাজি উলিয়াইছিল? ইয়াৰ উত্তৰ হৈছে 1962 চন। 1962 চনত প্ৰথম শৰাইঘাট দলংখন সাজি উলিওৱা হৈছিল। 6 নম্বৰ প্ৰশ্ন, ভাৰতৰ কোনখন ৰাজ্যৰ উপকূল ৰেখা আটাইতকৈ দীঘল? ইয়াৰ উত্তৰ হৈছে গুজৰাট। গুজৰাটে ভাৰতৰ উপকূল ৰেখাৰ আটাইতকৈ দীঘল সীমাৰেখা ভাগ বতৰা কৰে। 7 নম্বৰ প্ৰশ্ন, পৃথিৱীৰ কোনখন ৰাষ্ট্ৰক গণতন্ত্ৰৰ বিজ্ঞানাগাৰ বুলি কোৱা হয়? ইয়াৰ উত্তৰ হৈছে ছুইজাৰলেণ্ড। ছুইজাৰলেণ্ডক পৃথিৱীৰ ৰাষ্ট্ৰসমূহৰ গণতন্ত্ৰৰ বিজ্ঞানাগাৰ বুলি কোৱা হয়। 8 নম্বৰ প্ৰশ্ন, নোবেল বঁটা কেতিয়া প্ৰথম প্ৰদান কৰা হৈছিল? ইয়াৰ উত্তৰ হৈছে 1901 চনত। 1901 চনত প্ৰথমে নোবেল বঁটা প্ৰদান কৰা হৈছিল। 9 নম্বৰ প্ৰশ্ন, নগৰ সমিতিৰ সৰ্বনিম্ন সদস্য সংখ্যা কিমান? ইয়াৰ উত্তৰ হৈছে 7 জন। নগৰ সমিতিৰ সৰ্বনিম্ন সদস্য সংখ্যা হৈছে 7 জন। 10 নম্বৰ প্ৰশ্ন, ভাৰতৰ কোনখন ৰাজ্যই সৰ্বাধিক কুঁহিয়াৰ উৎপাদন কৰে? উত্তৰ উত্তৰ প্ৰদেশ। উত্তৰ প্ৰদেশত আটাইতকৈ বেছি কুঁহিয়াৰ উৎপাদন হয়। ভিডিঅ'টি শেষলৈকে চাই থকাৰ বাবে ধন্যবাদ। আগলৈও এনেধৰণৰ ভিডিঅ' পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষত থকা বেল আইকনটো দবাই দিব। ধন্যবাদ।